মানকাছাৰত আপৰ নেতাসহ দুই তথাকথিত সাংবাদিকৰ গুণ্ডাগিৰি দুৰ্নীতিৰ বাতৰি কৰা অসম টুডেৰ সাংবাদিকক আক্ৰমণ তিনি গুণ্ডাৰ বিৰুদ্ধে মানকাছাৰ থানাত দাখিল এজাহাৰ সোমবাৰে নিশা প্ৰায় 9:45 মানকাছাৰ চহৰৰ মাজমজিয়াত অসম টুডেৰ স্থানীয় সাংবাদিক মিজানুৰ ইছলাম আৰু সমাজসেৱক শাহিন আমিনক তিনিজনীয়া গুণ্ডাৰ দলে আক্ৰমণ কৰে মানকাছাৰ JM উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গেটৰ সন্মুখত নিশা সাংবাদিক মিজানুৰ ইছলাম আৰু শাহিন আমিন বন্ধুৰ সৈতে কথা পাতি থকা অৱস্থাত হঠাৎ আকস্মিকভাৱে AS01EK 6126 নম্বৰৰ বলেৰো বাহন এখনেৰে তথাকথিত সাংবাদিক তুষাৰ আলম আৰু ৰাছেল আহমেদ সহ মানকাছাৰৰ আপৰ নেতা মুস্তাক মোহাম্মদ মুকছেদুৰ ৰহমান আহি গাড়ীৰ পৰা ৰড উলিয়াই আক্ৰমণ কৰে স্থানীয় ৰাইজৰ তৎপৰতাত কোনোমতে অসম টুডেৰ সাংবাদিক মিজানুৰ ইছলাম আৰু সমাজসেৱক শাহিন আমিনৰ প্ৰাণ ৰক্ষা পৰে পৰিৱেশ উত্তেজিত হোৱাৰ লগে লগে প্ৰায় 100 মিটাৰ কাষতে থকা মানকাছাৰ থানাৰ আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয় ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে বলেৰো বাহনখন জব্দ কৰাৰ লগতে আক্ৰমণ কৰিবলৈ ব্যৱহাৰ কৰা লুৰ ৰডডালো জব্দ কৰিছে ঘটনাক লৈ সাংবাদিক মিজানুৰ ইছলামে ইতিমধ্যে মানকাছাৰ থানাত এজাহাৰ দাখিল কৰিছে এই ঘটনাৰ পাছতেই তথাকথিত গুণ্ডাৰূপী দুই সাংবাদিকসহ আপৰ নেতা পলায়ন কৰে কি হৈছে মুস্তাক আৰু প্ৰতিবিম্ব লাইফৰ যিজন ৰিপৰ্টাৰ দালাল ৰূপী ৰিপৰ্টাৰ যে ব্লেকমেইলিং ইয়াত মানকাছাৰত ইয়াত আহি এইটো গাড়ীত লৈ এই হাতিয়াৰ চাতিয়াৰ লৈ আহি মই আৰু এই চাইলেণ্ডাৰৰ ওপৰত মানে আক্ৰমণ কৰিছে এইটো লৈ গাড়ীৰ ভিতৰত আৰু বহুত হাতিয়াৰ চাতিয়াৰ লৈ এইটো গাড়ী লৈ আহিছে গাড়ী লৈ আহি আমাৰ ওপৰত এটাক কৰিছে আৰু বহুত এওঁলোক যেতিয়া ৰাইজে সব আগুচি আহিছে ইফালদি এইটো পলাই গৈছে আৰু গাড়ীৰ ভিতৰত কিবা আছে গাড়ীৰ ভিতৰত বহুত হাতিয়াৰ চাতিয়াৰ আছে এইবিলাক বস্তু এইবিলাক দি মোৰ ওপৰত এটাক কৰিছে চাইনৰ ওপৰত এটাক কৰিছে লক্ষণীয় যে কিছুদিনৰ পূৰ্বে মানকাছাৰ অগপৰ বিধান পৰিষদৰ পৰা আপৰ নেতা আৰু তথাকথিত সাংবাদিকৰ কৰ্মকাণ্ডক লৈ এক সংবাদমেল অনুষ্ঠিত কৰিছিল এনেকি আপৰ নেতাগৰাকীয়ে 2 কোটি টকীয়া এটা পথ নিৰ্মাণৰ কামত চৰম দুৰ্নীতি কৰা বুলি আমছুৱে অভিযোগ আনিছিল দুয়োটা বিষয়ৰ ওপৰত সাংবাদিক মিজানুৰ ইছলামে বাতৰি সম্প্ৰচাৰ কৰাৰ বাবে তেওঁৰ ওপৰত আপৰ নেতা আৰু 2 গুণ্ডাৰূপী তথাকথিত সাংবাদিকক এইদৰে আক্ৰমণ কৰে ইয়াৰ পূৰ্বেও তথাকথিত 2 সাংবাদিক কেইবাটাও গুণ্ডাগিৰিৰ ঘটনাত জড়িত হৈ আছিল গুণ্ডাগিৰি কৰি নিৰীহ লোক এজনক আক্ৰমণ কৰাৰ বাবে তথাকথিত সাংবাদিক তুষাৰ আলম জেলৰ ভাত খাবলগীয়াও হৈছিল বাতৰি কৰাৰ ভয় দেখুৱাই এই 2 তথাকথিত সাংবাদিকে ধন দাবী কৰাৰো ভিডিঅ' পোহৰলৈ আহিছে গাড়ী কাঢ়ি যায়
কেইদিন আগত আম আদমি পাৰ্টিৰ নেতা বুলি নিজকে কয় মুস্তাক আহমেদ ইয়াৰ কেইদিন আগত বেংগেৰ ভিতৰত এটা ৰাস্তাৰ কাম কৰিছিলে একেবাৰে নিম্নমানৰ সামগ্ৰীৰে একেবাৰে 2 নম্বৰী এটা কাম কৰিছিলে সেইটো বাতৰি মই কৰাৰ কাৰণে আজি বজাৰত মোক পাই মুস্তাক আহমেদ আৰু তেওঁৰ লগতে ঘূৰি ফুৰা এই প্ৰতিবিম্ব লাইভৰ ৰিপৰ্টাৰ তুষান আলম নাম এই দুজনে মোৰ ওপৰত আক্ৰমণ কৰে আৰু যেতিয়া মোৰ ওপৰত আক্ৰমণ কৰে চাইন্দাই মানে আগচি আহে তেতিয়া এওঁৰ ওপৰত আক্ৰমণ কৰে গাড়ী লৈ গৈছে গাড়ীত অস্ত্ৰ লাঠি চাঠি লৈ গৈ আমাৰ ওপৰত আক্ৰমণ কৰে এই বাতৰিটো কৰাৰ কাৰণে আজি বজাৰত যেতিয়া মোৰ ওপৰত আৰু চাইনাৰ ওপৰত আক্ৰমণ হয় তেতিয়া বজাৰৰ মানুহ যেতিয়া আগচি আহে তেতিয়া ইয়াৰ পৰা পলায়ন কৰে মানকাছৰ পৰা মিজানুৰ ইছলামৰ ৰিপৰ্ট অসম টুডে।